নৱগঠিত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দুৰ্গত কংগ্ৰেছৰ দপদপনি। উল্লেখযোগ্য যে 2026 বিধানসভা নিৰ্বাচনত নতুন ভোট বেংক আৰু নতুন যুঁজ পৰিলক্ষিত হ'ব মৰিয়নিত। উল্লেখযোগ্য যে উদ্যমী যুৱকৰ পৰা চিকিৎসকলৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পৰেশ বৰাই আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। দলটোৰ প্ৰতি আমি একাধিক্ৰমে দিনে ৰাতিয়ে দলটোৰ সাংগঠনিক ভেটিটো সক্ৰিয় কৰাৰ প্ৰথম ব্যৱস্থা আমি কৰি ল'লোঁ। মানে প্ৰত্যেকটো বুথত আমি টোটেল আমাৰ 210খন বুথ আছে। 210খন বুথে আজি একেবাৰে সক্ৰিয় বুথ, আৰু আমি নিজেই মণ্ডল সভাপতিসকলৰ লগত থাকি গোটেই বুথখিনি আমি নিজেই কৰা। গতিকে আমি এতিয়া ডাঠি ক'ব পাৰোঁ যে আমাৰ প্ৰত্যেকখন বুথেই একেবাৰে সক্ৰিয় বুথ। এতিয়া বিজেপি দলৰ নিজৰ শাসনতে ৰাখিছে, গতিকে সমস্যা আপুনি ৰূপজ্যোতি কুৰ্মীৰ সমস্যাখিনি সমাধান কৰিছে বুলি ভাবিছেনে, নে এই সমস্যা আছে বুলি ভাবিছে? নহয়, প্ৰথম কথা হ'ল ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বুলি জিকা নাই নহয়। তেখেত কংগ্ৰেছৰ প্ৰতিনিধি বুলিহে জিকিছে। কাৰণ আমি কংগ্ৰেছ কৰ্মীসকল ইমানেই নিষ্ঠাৱান একোজন যোদ্ধা, তাত আপুনিও যদি কেতিয়াবা কংগ্ৰেছৰ পৰা টিকেটটো লৈ আহে আপুনিও জিকি যাব। কাৰণ কংগ্ৰেছ দল ইমানেই প্ৰকৃত অৰ্থত ক'বলৈ গ'লে সাংঘাতিক একোজন যোদ্ধা। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বুলি জিকা নাই। তেখেতে কংগ্ৰেছৰ পৰা দলৰ পৰা খেলিছে কাৰণে সেইকাৰণে জিকিছে তেওঁ। আপোনাৰ এই ভাবিব নেকি এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ ডাঙৰ প্ৰত্যাহ্বান হ'ব বুলি ভাবিছে নেকি? মই নাভাবোঁ। কাৰণ মৰিয়নি সমষ্টি হয়, বেলেগ সমষ্টিৰ কথা মই নাজানো। কাৰণ মৰিয়নি সমষ্টি কংগ্ৰেছৰ সমষ্টি আছিল, কংগ্ৰেছৰ সমষ্টিয়েই হৈ থাকিব। তাত বেলেগৰ কথা ভাবিবলৈ আৰু কোনো কথা নাই। আপুনি এতিয়া এই যি পৰিকল্পনা চাওক, মই প্ৰথম কথা হ'ল সাংস্কৃতিক আৰু সামাজিক মানুহ, মই সমাজ ভাল পোৱা মানুহ। গতিকে সমাজৰ বা ৰাইজে মোক উঠাই আনিছে, ৰাইজৰ যি প্ৰবল দাবী যে তুমি আমাৰ প্ৰতিনিধি হ'ব লাগে। ৰাইজে যদি মোক জিকাই আনিব বিচাৰিছে, ৰাইজে যদি উঠাইছে, ৰাইজে জিকাই আনিব নিশ্চয়। গতিকে মই ৰাইজৰ লগতহে থাকিম, ৰাইজৰ লগত সদায় থাকিম। হাঁহচৰাত ভাৰতীয় জনতা কংগ্ৰেছত নৱগঠিত মৰিয়নি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী পৰেশ বৰাৰ ব্যক্তিগত কাৰ্যালয়ৰ মুকলি কৰিছে। আগন্তুক 2026 অনুষ্ঠিত হ'ব লগা সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে 101 নং মৰিয়নি সমষ্টিত বিভিন্ন দলৰ প্ৰাৰ্থী প্ৰয়াসীৰ মাজত তৎপৰতা বৃদ্ধি পৰিলক্ষিত হৈছে। শক্তিশালী, কাৰণ কংগ্ৰেছ দল পূৰ্বতো দুৰ্বল নাছিল। আজি ভাৰত যেতিয়া স্বাধীন হোৱাৰ পিছত মৰিয়নি সমষ্টি আমাৰ গঠন হ'ল, তেতিয়াৰ পৰা আমি কংগ্ৰেছ মৰিয়নি সমষ্টিত কেতিয়াও হৰা নাই। মাজতে 5 বছৰ কাল নৰেন্দ্ৰ তাঁতী ডাঙৰীয়াৰ দিনত AGPত আছিল। তাৰপিছত মাত্ৰ 18 মাহ অলক ঘোষ ডাঙৰীয়া শাসনত আছিল তৃণমূল কংগ্ৰেছৰ। তাৰপিছত মৰিয়নি সমষ্টিত সদায় কংগ্ৰেছেই আছিল আৰু কংগ্ৰেছেই থাকিব ভৱিষ্যতৰ প্ৰজন্মটো। এতিয়া বৰ্তমান আপোনাৰ আজি যিটো কাৰ্যালয় আপুনি ইয়াত অনুষ্ঠিত কৰিছে, এই কাৰ্যালয়ত আগতে আমি দেখা নাছিলোঁ, বৰ্তমান আজি দেখিছোঁ। এই কাৰ্যালয়ৰ যোগেদি আপুনি মৰিয়নি শক্তিশালী কৰাৰ এটা পৰিকল্পনা কৰিছে, নে আচলতে আপোনাৰ নিজাববীয়া প্ৰচেষ্টা বুলি আপুনি ক'ব খোজে? নহয়, চাওক, প্ৰত্যেকজনক টিকেট প্ৰত্যাশী বুলি মই কথাটো ক'বলৈ নাযাওঁ, কাৰণ প্ৰত্যাশীসকল আছেই, কিন্তু নিজাববীয়াকৈ এক অফিচৰ প্ৰয়োজন হয়। গতিকে কালিলৈ যদি আমি টিকেট প্ৰত্যাশী হৈ আহোঁ, তেনেহ'লে আমাক যোগাযোগ কৰিবলৈ নিজা এক অফিচৰ বা কাৰ্যালয়ৰ প্ৰয়োজন হয়। সেয়া আজিৰ পৰাই ঘোষণা হ'ল যে এই ঠাইতে মোক লগ পাব, যিসকল মোক লগ পাবলৈ মানুহে যোগাযোগ কৰি আহিব বিচাৰে, এই ঠাইতে মোক লগ পাব। আপুনি এটা বিশেষ আছে যে পৰেশ বৰা এটা নিজা ইণ্ডাষ্ট্ৰী আছে অসমৰ বাহিৰত। বৰ্তমান আপুনি এটা সাময়িকভাৱে এটা ঘোষণা কৰা হৈছে যে যোৰহাট জিলাত এটা ইণ্ডাষ্ট্ৰী গঠন কৰি পেলাই নিবনুৱা সংস্থাপন এটা ব্যৱস্থা কৰাৰ আপুনি পৰিকল্পনা হাতত লৈছে। এই বিষয়ে আপুনি কি ক'ব? নহয়, চাওক, মই ইতিমধ্যে আজি 2 মাহৰ আগতে মই ঘোষণা কৰিছিলোঁৱেই, মোৰ হাঁহচৰাস্থিত এক অফিচ বৰ্চনছ এক্সপৰ্ট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড বুলি। তাতে কিছুমান ৰাজনৈতিক কাম কাজৰ কাৰণে অলপ দিন ৰৈ দিবলগীয়া হ'ল, কিন্তু বহুজনৰ মোৰ ফোন যোগে কথা পতা হৈছে। গতিকে তেখেতসকলক আমি আবেদন পত্ৰখিনি দিবলৈ, আমাৰ কাৰ্যালয়ত জমা দিবলৈ আমি আবেদন কৈছোঁ, আৰু অতি সোনকালে তেওঁলোকেও আবেদন পত্ৰখিনি আমাৰ কাৰ্যালয়ত জমা দিব। মৰিয়নি সমষ্টিৰ এটা বিষয় হৈছে মৰিয়নি সমষ্টিৰ 4জনে আছিলে টিকেটৰ দাবীদাৰ, তাৰ ভিতৰত আপুনিও এজন। গতিকে এই বিষয়ে আপুনি কি ক'ব? যে আচলতে চাওক, কংগ্ৰেছ দলটোৰ ৰীতি নীতি আদৰ্শৰে ভৰপূৰ এক দল। কংগ্ৰেছ দলৰ হাইকমাণ্ডে, শীৰ্ষ নেতৃত্ববৰ্গই যাকেই যোগ্য বুলি বিবেচনা কৰে, সেইজনেই তেওঁলোকে
প্ৰতিনিধি হিচাপে আগবঢ়াই দিব আমি সেইজনৰ লগতে থাকিবই লাগে প্ৰত্যেকজনে ইজনে সিজনত মিলি আমি এই যুদ্ধত জয়যুক্ত হ'ব লাগিব মৰিয়নি সমিতিৰ 22খন পঞ্চায়ত আছে হয়। এই 22খন পঞ্চায়তৰ আপোনালোকৰ যিখিনি কমিটি মানে বুথ কমিটিৰ পৰা আদি কৰি আপোনাৰ যিবিলাক মণ্ডলৰ পৰা আদি কৰি যিখিনি কমিটি আছে সেইখিনি আপোনাৰ সক্ৰিয় বুলি ভাবে নেকি চাওক বুথ কমিটিখিনি আমি মণ্ডল সভাপতিসকলৰ লগত লাগি আমিও যিসকলে টিকেট প্ৰত্যাশী তেওঁলোকে বিশেষত মইতো তেওঁলোকৰ লগতেই আছোঁ লগতে থাকি আমি সক্ৰিয় কৰিছোঁ আৰু নিষ্ক্ৰিয়তো হোৱাই নাছিল আমাৰ তেতিয়াও আছিল আৰু এতিয়াও আছে সম্পূৰ্ণ বুথ কমিটিখিনি আমাৰ ইতিমধ্যে হৈ আছে আৰু প্ৰত্যেকখন বুথ কমিটি একেবাৰে সক্ৰিয় বুথ কমিটি সমান্তৰালভাৱে মৰিয়নি সমষ্টিৰ অন্তৰ্গত জাজি হাঁহচৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰাৰ্থী পৰেশ বৰাৰ এটি কাৰ্যালয় মুকলি কৰা হয় সমষ্টিটোৰ অন্তৰ্গত 210টা বুথ সমিতিৰ লগতে মৰিয়নি নগৰ সমিতিৰ সৈতে 22খন পঞ্চায়ত সমিতিৰ পূৰ্ণ সহযোগিতাৰে উক্ত কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেবেন শইকীয়াই তেওঁকৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও